পশ্চিম কাৰ্বি আংলঙৰ তৰাদপী বৰখাত দুৱানচাল সমাজৰ বিদ্যুতত ভোগালী বিহু উৎসৱৰ উদযাপন সমগ্ৰ ৰাজ্যখনৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাদপী বৰখাত দুৱানচাল সমাজৰ বিদ্যুতত ভোগালী বিহু উদযাপন কৰাৰ লগতে বিহু উৰুকাৰ দিনা গাঁৱৰ ৰাইজে ভেলাঘৰত একেলগে এসাঁজ উদৰ পূৰাই খোৱাৰ কাৰ্যসূচীৰ সামৰণি পৰিছে। এই অনুষ্ঠানটো পৰিচালনাৰ্থে অনুপম মশ্ৰংৰ সভাপতি আৰু বিজয় মশ্ৰং সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা কমিটি গঠন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত মূল তোৰণ উন্মোচন কৰে ৰাংকি তেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিপেন দাৰফাঙে। পুৱা 10:30 বজাত বিহু পতাকা উত্তোলন কৰে পুতুল বৰদলৈ। পুৱা 10:45 ভেলাঘৰৰ দুৱাৰ উন্মোচন কৰে ৰাজু দাৰফাঙে। পুৱা 11টা বজাত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে চৰকাৰী গাঁওবুঢ়া জয়ন্ত ডেকাৰজাই। দুপৰীয়া 12 বজাত ভোগালী বিহুৰ উপলক্ষে গাঁৱৰ সকলোৱে মিলি ভেলাঘৰত বহি এসাঁজ উদৰ পূৰাই খোৱা হয়। বিয়লি 1টা বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে যুটীয়াভাৱে দীপন মশ্ৰং আৰু দেৱা মাগৰে। এই অনুষ্ঠানত গাঁওখনৰ কণ কণ শিশুসকলে কবিতা আবৃত্তি আৰু মহিলাসকলে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰে। এই অনুষ্ঠানতে আমন্ত্ৰিত অতিথি কণ্ঠশিল্পী জুবিন গাৰ্গৰ গানো পৰিৱেশন কৰি সাংস্কৃতিক অনুষ্ঠানটো জীপাল কৰি তুলিছিল। এই অনুষ্ঠানতে চৰকাৰী গাঁওবুঢ়া জয়ন্ত ডেকাৰজাই শিল্পীগৰাকীৰ লগত দ্বৈত কণ্ঠত গীত পৰিৱেশন কৰিছিল। শিল্পীগৰাকীৰ গীতৰ তালে তালে আইমাতৃসকলৰ লগতে বাপসকলেও নৃত্য পৰিৱেশন কৰিছিল। সাংস্কৃতিক অনুষ্ঠানৰ শেষত নীতি নিয়মেৰে ভেলাঘৰ প্ৰজ্বলন কৰা হয়। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। প্ৰতি বছৰে ইয়াত ভেলাঘৰ উৎসৱ আমি পাতি আছোঁ আৰু পাতি থাকিম। ইয়াত আমি সকলো শিশু পা ধৰি বয়োজ্যেষ্ঠলৈকে সকলো ইয়াতে প্ৰতিভোজ এসাঁজ খাওঁ। সেই আয়োজনেৰে আজি ইয়াত দিনজোৰা কাৰ্যসূচীৰে এই প্ৰতিভোজ আয়োজন কৰিলোঁ। ইয়াতে বিভিন্ন কাৰ্যসূচী ৰখা হৈছিলে। প্ৰথম গেট মুকলি, তোৰণ মুকলি, পতাকা উত্তোলন এনেকুৱা কাৰ্যসূচী আছে আৰু গায়ক আনিছোঁ আমি লংকাৰ পৰা গায়ক আনি পেলাই এতিয়া গায়ক গীত চলি আছে আৰু সন্ধিয়া 7টা বজালৈকে আমি সাংস্কৃতিক কাৰ্যসূচী ৰাখিম। এনেকৈ আমি অদূৰ ভৱিষ্যতেও এনেকুৱা কাৰ্যসূচী চলাই যাম বুলি আশা কৰি ঈশ্বৰৰ ওপৰত প্ৰাৰ্থনা জনাইছোঁ। আমাক এনেকৈ সহায় সহযোগ কৰি থাকক, এইখিনিয়ে কামনা কৰিছোঁ। ধন্যবাদ।